নমস্কাৰ ৰাইজ। আজি আমাৰ এই মোৰ ভকত আৰু আমাৰ এইফালে বন্ধু আমি তিনিও মিলি কিনে ওলাই আহিছোঁ অলপ এডভেঞ্চাৰ কৰোঁগৈ বুলি। এতিয়া গধূলি ওলাই আহিছোঁ হা। এতিয়া টাইমটো কিমান হ'ল মে বি 5টা মানে বাজিলে চাগে। 4:40 হ'ল। এতিয়া আমি তিনিটা ওলাই আহিছোঁ গাড়ী লৈ অলপ এডভেঞ্চাৰ কৰোঁগৈ বুলি। এডভেঞ্চাৰ মানে কি আৰু য'তে পাওঁ ত'তে হোম, মানে এটা ৰাতিৰ কাৰণে আমি ঘৰৰ পৰা ওলাই আহিছোঁ। য'ত পাওঁ তাতে থাকিম। তো কি হয় কি নহয় নাজানো। ৰাতি এতিয়া আকৌ হাবি মাজৰ ৰাস্তাত সোমালোঁ নাজানো। জাষ্ট সোমাই আহিছোঁ, য'তে অফ ৰোডিং পাইছোঁ, কিবা অকণমান ভয়ানক পাইছোঁ তাতে সোমাই দিছোঁ। মুঠতে ফুল এক্সপিৰিয়েঞ্চ কৰিছোঁ। মুঠতে সোমাই আহিছোঁ আৰু ৰাস্তাও এতিয়া এডভেঞ্চাৰ কৰিব আহিছোঁ যেতিয়া অফ ৰোডিং কৰিব লাগিব। অফ ৰোডিং নকৰিলে কেনেকৈ এডভেঞ্চাৰ কৰা হ'ব। এতিয়া গাঁৱৰ ভিতৰ ৰাস্তা ৰাতি ৰাতি আহি আছোঁ হাবি মাজে মাজে। তো ৰাইজ আমি এতিয়া আহি পালোহি এটা ধুনীয়া জেগা, কিন্তু এতিয়া আধা হৈ গ'ল তো দেখি নাপায়। মই ৰাতিপুৱাকৈ দেখাম। আমি এতিয়া যোনডোখৰ পাইছোঁহি এইডোখৰ দিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল। ইয়াতে মানে দিহিংখন ব্ৰহ্মপুত্ৰত লগ লাগিছে। তো আমি এইডোখৰতে আহিলোঁ এতিয়া। তো এতিয়া এইফালে আমাৰ টেণ্ট চেণ্ট বনোৱা হৈ আছে। এইফালে ভকতে টেণ্ট ৰেডি কৰি আছে। আমাৰ এইফালে লাইটমেন আমাৰ মিষ্টাৰ বেজ বৰুৱা। এতিয়া আমি এইফালে টেণ্ট বনাই আছোঁ। চ' চাই থাকোঁ কেনেকৈ। আৰু এতিয়া বনোৱা মেলা কৰিব লাগিব, আন্ধাৰ হৈ গ'ল। এডভেঞ্চাৰ এইটোৱে আৰু এটা এতিয়া লোকেলখিনিৰ লগত কথা পাতিছিলোঁ আমি। তো লোকেলখিনি অঁ মিচিং সম্প্ৰদায়ৰ লোক আছে। তাৰপিছত আৰু এতিয়া তেওঁলোকক মানে সুধিছিলোঁ তো এডোখৰ জেগাত পাৰিনে, তো তেওঁলোকে কৈছে পাৰিবা বুলি আৰামছে। বাট এটা প্ৰব্লেম আছে, হাতী প্ৰব্লেমটো আছে আমাৰ ডাঙৰীয়াৰ বাবাৰ, তেখেতৰ প্ৰব্লেমটো আছে আৰু বনৰীয়া ম'হৰ। তো তেওঁলোক মানে এইফালে গৈ থাকে। চ' ভগৱানে জানে আৰু কি কৰে। তো আমিতো তেওঁলোকক একো অনিষ্ট নকৰোঁ। ইয়াত টেণ্ট লগাব পাৰিম বুলি কৈছে। আৰু ইয়াতকৈ অকণমান আগলৈ যাব পাৰিলে হ'লে হাবি ফালে, বাট ৰিক্স আছে অলপ, আৰু আন্ধাৰ হৈ গ'ল যে। চ' সেইটো কাৰণে অলপ ৰিক্স আছে। তো ইমান ৰিক্সটো নুঠাওঁ। তো এতিয়া টেণ্ট চেণ্ট লগাওঁ, বাকীখিনি হৈ থাকিব। চ' আমি এতিয়া টেণ্ট চেণ্ট লগাই ল'লোঁ বিন্দাছ। এতিয়া আমি এইফালে ডাঙৰীয়া, এইফালে আমাৰ ভকত টেণ্ট চেণ্ট লগাই গোটেই তিনিটা সোমাই আছোঁ। এতিয়া আমি কি কৰিব লাগিব, পোকটো ওলাবই আৰু নদী কাষত। এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমাৰ জুই ধৰিব লাগিব। তাৰপিছত খানা বনাব লাগিব। তাৰপিছত দেন খাই বৈ মাছ ভাগ কৰি শুই যাব লাগিব। দেন মৰ্ণিং ভিউ দেখাব লাগিব, হয়নে? চ' ফাইনেলি গাইজ উই হেভ ফায়াৰ্ড আপ। তো এতিয়া এইফালে আমাৰ জুই জ্বলালোঁ। জুই জ্বলিছিলে আকৌ এঙাই ওলালে। চব এনেকৈ পাতিছোঁ, কি হৈছে আৰু। এইফালে যি হ'লেও ভকতে যুঁজি জুই কোৱা ফাইনেলি জ্বলাইছেগৈ আৰু অলপ এঙা চেঙা হৈছেগৈ। বহুত যুঁজিলোঁ। এতিয়া এইফালে চৌটো পাতি দিছোঁ। আৰু এটা উৰুকুৱা জুই ইফালে আছে। আমাৰ প্ৰভুৱে হেৰি কৰি আছে, আপোনাৰ কিবা কয় ভাত বনাই আছে। এইফালে মাংস আৰু মই এইফালে এতিয়া পিঁয়াজ আলু এইবিলাক গুচাই আছোঁ। নদীৰ পাৰত আমি কি কৰি আছিলোঁ, ভাত বনাই আছোঁ হা। তো সেয়াই আৰু। তো অলপ পাছতকৈ আমাৰ চব ৰেডি হৈ যাব, খাম বম। তাৰপিছত বাকীবোৰ আৰু দেখি থাকিব আৰু। চ' ফাইনেলি গাইজ এয়া আমাৰ গাহৰি বনি গ'ল। সেইফালে মই লৈ লৈছোঁ, আমাৰ ভকতে টেষ্টিং কৰিছে। ছাৰ এইটো মদ খাই পোৱা নহয় খালি দেই, এইটো ৰাইজ আপোনালোকে ভুল নুবুজিব, এইটো ফূৰ্তিতে পৰি গৈছে। এইফালে আমাৰ গাহৰি হৈ গ'ল। এইফালে টেষ্টিং কৰিবৰ কাৰণে অকণমান লৈ লৈছোঁ। ইটছ নট চুলাই, এইখিনি ঠাণ্ডা পানী দেই, এইখিনি চুলাই নহয় আকৌ। দিয়ক ৰাইজ আমি এতিয়া খাই লওঁ, তাৰপাছত একেবাৰে ৰাতিপুৱাই লগ পাইছোঁ আৰু। তো ৰাইজ এতিয়া ৰাতি 2টা বাজিছে। আমি অলপ এনেই নদীৰ পাৰে খোজকাঢ়ি আছিলোঁ। তো কি হ'ল, মাত এতিয়াও শুনি আছোঁ। বনৰীয়া ম'হ আৰু হাতী পূৰা চিঞৰি আছে মানে। তো এতিয়া মানে এটাই ভয়, এইফালে পাহৰিব নেকি, নৈখনৰ ইটো পাৰে মানে সেইফালে পূৰা চিঞৰি আছে। যদি এইফালে পাহৰি আহে দেন পলাব লাগিব। এইবোৰ টেণ্ট চেণ্ট চব সামৰি গাড়ী লৈ ফুটিব লাগিব। তো এতিয়া আমি গোটেইকেইটা বহি আছোঁ, এনেই খোজকাঢ়ি আছিলোঁ নদীৰ পাৰে। ৰাতি প্ৰকৃতিৰ ভাইব লৈ আছিলোঁ ৰাতি। তো হঠাৎ শুনি পালোঁ মানে মাতটো। তো পটককৈ ভাবিলোঁ কি, তো মানে এতিয়া শুনি আছোঁ মাত। তো দিছ ইজ এডভেঞ্চাৰ।
ত' এডভেঞ্চাৰ কৰিব আহিছোঁ যেতিয়া হৈ থাকিব আৰু এইবিলাক নে কি কোৱা পথ এয়াই আৰু তো ঈশ্বৰে যি কৰে আৰু প্ৰকৃতি মানুহ যদি কিবা হয় হৈ যাওঁ আৰু প্ৰকৃতিৰ লগত বিলীন হৈ যাওঁ সেয়াই আৰু কি হয় হ'ব যদি চব ঠিকে থাকে ভিডিঅ'টো দেখি পাব হা মানুহ আৰু এতিয়া ৰাতি 2টা বাজিছে না 2টা বাজিছে ইয়াত এতিয়াও মানে নাও লৈ লৈ পূৰা মাছ মাৰি আছে মানুহে তো তাকে আৰু জীৱনত এটা ধুনীয়া এক্সপিৰিয়েঞ্চ পাইছোঁ ধুনীয়া অভিজ্ঞতা পালোঁ এইটো ৰাতি কেতিয়াও পাহৰি নাযাওঁ এইটো ৰাতি সদায় মনত থাকিব মৰালৈকে থাকিব তাকে আৰু যদি চব ঠিকে থাকে ভিডিঅ' চাবলৈ পাব যদি নাই কিবা হ'ল বুলি গম পাব আৰু নে কি এয়াই আৰু এয়া অভিজ্ঞতা আমাৰ গুড মৰ্ণিং গাইজ এতিয়া সাৰ পালোঁ ৰাতিপুৱা 5টা বাজিছে আৰু পোনে শুই উঠি যিটো ভিউ পাইছোঁ কি ক'ম পোনে শুই উঠি চাওক এইটো কি ধুনীয়া এটা ভিউ সেইফালে এইকেইজন নাৱৰীয়া মাছ মাৰিবৰ কাৰণে ওলাই গৈছে আৰু এইফালে কেইজনমান আছে এটা কি ধুনীয়া সুন্দৰ পৰিৱেশ এক্সপেক্ট কৰা নাছিলোঁ মানে আৰু আমি যিটো জেগাত আছোঁ ন সেইটো হৈছে দিহিংমুখ আৰু এইডোখৰতে ব্ৰহ্মপুত্ৰত দিহিংখন আমাৰ লগ লাগিছে এইটো ছাইডৰ পৰা এনেকৈ এইটো ছাইডৰ পৰা এনেকৈ কৈ আপোনাৰ দিহিংখন আহি আছে দেন ব্ৰহ্মপুত্ৰখন সেইফালৰ পৰা এনেকৈ কৈ কিনে এনেকৈ বৈ আছে হা তো দিহিংখন এনেকৈ আহি কিনে এইডোখৰতে মেইন মালটো জইন হৈছে মেইন কানেকশ্যন এইডোখৰতে হৈছে তো ব্ৰহ্মপুত্ৰখন তেনেকৈ এইফালে পাই দি এনেকৈ গৈ আছে একচুৱেলি এইডোখৰক ব্ৰহ্মপুত্ৰ বুলি ক'ব পাৰি আৰু দিহিং বুলিও ক'ব পাৰি মানে কিন্তু এইটোৱে মেইন ব্ৰহ্মপুত্ৰৰ সেই সুঁতিটো যোনডোখৰত মানে দিহিংখন লগ লাগিছে এইডোখৰতে মানে জইন হৈছে মালটো চ' এটা খুব ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু চাওঁ কি হয় অকণমান ওলাই যাওঁ চাগে নেকি অকণমান খোজকাঢ়িবৰ কাৰণে যাওঁ যদি আৰু ভাল কিবা বস্তু পাওঁ দেন চবকে দেখাম আৰু গাইজ কালি যে কৈছিলোঁ ৰাতি যে বনৰীয়া মহ আৰু হাতীৰ মাত শুনিছিলোঁ বুলি কোনডোখৰত আছিলে জানেনে এতিয়া আমি মানে ৰাতিপুৱা উঠি কিনে আমি চাইছোঁ ভালকৈ একদম ওচৰত আছিলে একদম ওচৰত চাব নেকি এই চাপৰিটো দেখিছে এইটো চাপৰিটো এই চাপৰিটোৱে আছিলে মানে ইয়াত মানে আপোনাৰ হাতী মাত শুনিছিলোঁ তাৰপিছত আৰু প্লাছ আপোনাৰ বনৰীয়া মহৰ মানে মাত শুনিছিলোঁ তাত মহ খুটি আছে বাট বনৰীয়া মহ ভি আহিছিলে মানে তো ৰাতি মাছ মাৰিছিলেতো তো তেওঁলোকে মানে হাস কৰি আছিলে মানে তো তেতিয়া গম পাই গ'লোঁ মানে তেওঁলোকে অলপ হেৰি কৰি আছিলে তো এটা মানে ধুনীয়া ৰাতিৰ অভিজ্ঞতা এটা পালোঁ সেয়াই আৰু গাইজ আৰু এটা ইণ্টাৰেষ্টিং কথা এতিয়া আমি দাদা এজনে লগ পালোঁ আৰু দাদা এজনে কৈছে যে এইটো কিবা কয় হাতী পতি আছিলে ন আমি এইডোখৰত আছোঁ আৰু এইফালেদি বোলে হাতী পাৰ হৈ গৈ হয়নে মানে এইফালৰ পৰা এনেকৈ যায় নে এইফালৰ পৰা এইটোৱে মেইন ৰাস্তা হাতী তো কালি চেছ হ'লে মানে যদি ইনকেছ কিবা এটা হৈ যোৱা হ'লে আমি চেছ মানে তো এটা মনত থাকি যাব ৰাতি আৰু আমাৰ তিনিটা হয় নাই এটা মানে কেতিয়াও পাহৰিব নোৱাৰা এটা ৰাতি ধুনীয়া লাগিলে ভাল এক্সপিৰিয়েঞ্চ আৰু আহিব নোৱাৰিম